হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টো হৈ গ'ল মই গুৱাহাটী যাওঁতে আপা পাইদাপাৰ লগত গৈছিলোঁ। গুৱাহাটীৰ বৰাগাঁৱত নতুনকৈ যে বনাইছে শ্বহীদ স্মাৰক ক্ষেত্ৰ, তালৈ যোৱাৰ ভিডিঅ' হয়। এয়া আমি এতিয়া আহি পালোহি। ইয়াতে এতিয়া এণ্ট্ৰি ফিজ লোৱা নাই, ফ্ৰী হৈ আছে এতিয়া। টিকেট কাটিবলগীয়া হোৱা নাই, কিন্তু টিকেট কাউণ্টাৰ বনাই থোৱা আছে বাৰু দেই, পিছলৈ চাগে কৰিব। ফুলখিনি চাওকচোন, ইমান যে ধুনীয়াকৈ ৰাখিছে নহয়, আৰু মানে কালাৰফুল হৈ আছে যে আৰু বেছি, সেইকাৰণে ভাল লাগিছে। এতিয়া আমি এয়া ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত চাগে এই ছাইডত ফাউণ্টেইন দিব নেকি, ৱাটাৰ ফাউণ্টেইন, এতিয়ালৈকে হোৱা নাই বাৰু। আৰু ইয়ালৈ ভিতৰলৈ সোমাই আহোঁতে চেণ্ডেল বাহিৰতে খুলি আহিব লাগে। আমি এতিয়া সেয়া খালী ভৰিৰে সোমাই আহিছোঁ। খুব ধুনীয়াকৈ চাফাকৈ ৰাখিছে। আৰু এতিয়া এইটো এক চক্কৰ মানে এনেকৈয়ে ঘূৰিব পাৰি আৰু এইফালে আৰ্টিফিচিয়েল পানী আছে এনেকৈ। এয়া দেখিছে নহয়, পানীখিনি খুব চাফা আৰু বনাই আছে। আচলতে গোটেই 13টা ফ্ল'ৰ হয় এইটো, গোটেইকেইটা অ'পেনিং হোৱা নাই। তো এইটো ছাইডে এইটো দেখিলে আৰ্টিফিচিয়েল, কিন্তু এইটো ছাইডে নেচাৰেল পুখুৰী এটা আছে। পুখুৰী নে লেক নে কি নাজানো আৰু, খুব ডাঙৰকৈ আছে। এয়া দেখিছে নহয়। এইফালে মাইনাবা আৰু অংশু এয়া আগে আগে, আৰু এইফালে মা, আপা আৰু মই গৈ আছোঁ। এনেকৈ গোটেইটো এনেকৈ ৰাউণ্ডকৈ ঘূৰিব পাৰি। আৰু মাজত সেইটো আছে, সেইটো মানে গোটেই মেইন বিল্ডিংটো আৰু টাৱাৰটো। আৰু এইটো গোটেইটো হোৱাইট কালাৰ যে, তো সেইকাৰণে আৰু বেছি ধুনীয়া লাগিছে। কিন্তু মেইনটেনেঞ্চ লাগিব, তেতিয়াহে মানে সদায় আৰু পাচলিকে এনেকৈ ধুনীয়া হৈ থাকিব, চাফা হৈ থাকিব। এয়া এতিয়া মেইন ভিতৰলৈ সোমাই আহিছোঁ। খুব ডাঙৰ হয়, দেখিছেনে বাৰু। ইয়াত চাগে আৰু বহুত কিবা কিবি কৰিব নেকি, মানে ৱালবিলাক এইটো চাইডে খালীকৈ ৰাখিছে। আৰু মেইন ষ্টেচুবিলাক এইফালে আছে। অসম আন্দোলনত যিমান শ্বহীদ হৈছিলে প্ৰত্যেকৰে এনেকৈ প্ৰতিমূৰ্তি বনাই ৰাখিছে, আৰু তেওঁলোকৰ নামবিলাকো ধুনীয়াকৈ লিখি ৰাখিছে। এয়া চাওকচোন। এইফালে চোৱা গোটেইকেইজনী। অংশু হাই। অ' বাই। ইয়াত গোটেইকেইটা ফ্ল'ৰ যিহেতু অ'পেনিং হোৱা নাছিলে, আমি যাওঁতে অকল 2টা ফ্ল'ৰে আছিলে তেতিয়া। আৰু এইটো ছাইডে আছে, এয়া দেখিছে নহয়, অসম আন্দোলনৰ সময়ৰ কিছুমান ফটো আৰু পেপাৰ কাটিং কিছুমানো মানে খুব ধুনীয়াকৈ এনেকৈ বন্ধাই মেলি থৈ দিছে এইটো ৰুমত। আৰু মেডিটেশ্যন ৰুমটো দেখিলে আপোনালোকে বিৰাট ডাঙৰ হয়। আৰু বাকীকেইটা ফ্ল'ৰত বা কি কৰিব নাজানো, পিছত আকৌ আহিলে দেখিম। আৰু ইয়াত গৈ বহুত বেছি ভাল লাগিলে, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ।